হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি সমূহীয়াভাৱে ইফতাৰী অনুষ্ঠান কৰিছোঁ। আৰু উক্ত ইফতাৰী অনুষ্ঠানত আমি সকলো জাতি জনগোষ্ঠী, বিভিন্ন দল সংগঠন, সাংবাদিক বন্ধুসকল সকলোৱেই আহি আজি এই ইফতাৰী অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে আমি বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে মিলি আজি আমি ইফতাৰী কৰিম। আমি আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হয়। আমি সকলো উন্নয়নগামী চিন্তা কৰিম আৰু সকলোৱে ভাতৃত্ববোধ জীয়াই থকাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম বুলি আশা ৰাখিলোঁ। এই অনুষ্ঠানত উপস্থিত আছে আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰ। আমি বিভিন্ন দল সংগঠনৰ সন্মানীয় বিষয়সকলকো আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ সাংবাদিক বন্ধুসকলকো আমন্ত্ৰণ কৰিছোঁ। আমি আৰক্ষী প্ৰশাসনকো আমন্ত্ৰণ কৰিছোঁ। এই অঞ্চলৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলো আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অংশীদাৰ সকলো ইয়াত আছে। গতিকে আমি সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইসকলক আমি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ চতিয়া আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি ইয়াত এক সমূহীয়া ইফতাৰী আয়োজন অনুষ্ঠিত কৰা হৈছে। ইফতাৰী অনুষ্ঠান আপোনালোকে জানে যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে প্ৰত্যেক বছৰে সমগ্ৰ অসমতে বিভিন্ন জিলা সমিতি, আঞ্চলিক সমিতিৰ উদ্যোগত আমি প্ৰতি বছৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী আৰু ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি আমি ইফতাৰী অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এইবুলিও আমি ইয়াতে ইফতাৰী অনুষ্ঠান আয়োজন কৰিছোঁ। আজি বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকসকল আহি ইয়াত আমাৰ একত্ৰিত হৈছে। আমি সকলোৱে মিলি আমি একেলগে ইফতাৰ কৰিম আজি। আৰু আমি সমগ্ৰ অসমত এটা সম্প্ৰীতিৰ বাৰ্তা দিব বিচাৰিছোঁ যে অসমখনত বৰ্তমান একাংশ ৰাজনীতিবিদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতে বিভিন্ন সময়ত দেখা পাওঁ সাম্প্ৰদায়িকতাৰ কথা, জাতিভেদৰ ভাগ বিভাজনৰ কথা। তেখেতসকলে ডিভাইড এণ্ড পলিচিৰ ৰুল ইমপ্লিমেণ্ট কৰি পেলাই অসমখনক ভাগ ভাগ কৰি শাসন কৰাৰ চেষ্টা কৰিছে। কিন্তু আজি এই ইফতাৰী অনুষ্ঠানত যিদৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ এই ইফতাৰী অনুষ্ঠানত যোগদান কৰিছে, সহযোগ কৰিছে, আমি সকলোৱে একত্ৰিত হৈ ইফতাৰ কৰাৰ কাৰণে সাজু হৈছোঁ। এটা কথা ইয়াৰ পৰা প্ৰমাণ হৈছে যে অসমত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই, অসমত ভেদাভেদৰ কোনো স্থান নাই, অসমত জাতিভেদৰ কোনো স্থান নাই। আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ পেলাই অসমখনত আছোঁ আৰু অনাগত দিনতো একেলগে একত্ৰিত হৈ অসমত সম্প্ৰীতিৰ পথেৰে আমি আগবঢ়াই যাব লাগিব। এখন শংকৰদেৱৰ অসম, এখন আজান ফকীৰৰ অসম, এখন মাধৱদেৱৰ অসম। সেই গুৰুসকলৰ যি আদৰ্শ, সেই আদৰ্শ আগত লৈ আমি অসমবাসী সকলোৱে একত্ৰিত আমি আগবাঢ়ি যাব লাগিব। আজি এই ইফতাৰী অনুষ্ঠানৰ জৰিয়তে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ কাৰণে আমি ইয়াত দোৱা আয়োজন কৰিছোঁ। সমগ্ৰ বিশ্বত যাতে শান্তি আহক, অসমখনত শান্তি আহক, সাম্প্ৰদায়িকতা নিপাত যাক, সকলো বিষয় লৈ পেলাই আমি ইয়াত দোৱা কৰিম। অসমখনৰ প্ৰগতিৰ পথত আগবাঢ়ি যাক। যি শংকৰদেৱৰ যিটো বৰ অসমৰ যিটো সপোন, সেই বৰ অসম সপোনটো বাস্তৱিত হওক, তাকে আমি আজি ইয়াত কামনা কৰিছোঁ।